198 বুথৰ মন কি বাত অনুষ্ঠানটো আজি ইয়াত উপস্থিত আমাৰ দুলিয়াজান মণ্ডলৰ সভাপতি তথা দুলিয়াজান পঞ্চায়তৰ সভাপতি মাধুৰ্য সোণোৱাল ডাঙৰীয়া, আমাৰ এই বুথৰ সভানেত্ৰী পপি শইকীয়া ডাঙৰীণী, আমাৰ এই ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ মঞ্জু কলিতা ডাঙৰীণী, ইয়াত উপস্থিত আমাৰ প্ৰাক্তন জিলা পৰিষদৰ চেয়াৰমেন জেজিৰাণী ফুকন শ্যাম ডাঙৰীণী, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা নৱ কুমাৰ গগৈ ডাঙৰীয়া, আৰু ইয়াত উপস্থিত আমাৰ শ্ৰদ্ধাৰ এই ৱাৰ্ডৰ পুৰুষটো নাই, চব মহিলাই আছে, শ্ৰদ্ধাৰ ৰাইজ। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে বহুত কথা ক'লে, আপোনালোক কোনটো শুনিলে মই নাজানো। গোটেই প্ৰধানমন্ত্ৰীৰ কথাখিনি গোটেই পৃথিৱীৰ মানুহ আজি শুনিছে। আৰু কেতিয়া হয় মন কি বাত? মাহৰ শেষৰ দেওবাৰ দিনাখনৰ, অৰ্থাৎ আজি 31 তাৰিখ, 31 তাৰিখ, ময়ো পাহৰি যাওঁ, কিন্তু গম পাওঁ ইয়াৰ পিছত আৰু দেওবাৰ নাই। দেওবাৰ আছে, এই মাহটোত আৰু দেওবাৰ নাই। আজি শেষ দেওবাৰ, বুজিছেনে? আৰু এই শেষ দেওবাৰটোত মন কি বাত অনুষ্ঠানটো কৰে প্ৰধানমন্ত্ৰীয়ে, আৰু আমি গোটেই পৃথিৱীত তেওঁৰ মন কি বাত অনুষ্ঠানটো শুনো, গোটেই পৃথিৱীত। এনেকে নহয় খালি ভাৰতত, কাৰণ এইটো গোটেই পৃথিৱীত চলি থাকে। আৰু ঠিক তেনেকে আমি শুনো, আৰু আজি মন কি বাত অনুষ্ঠানটো আমি শুনিলো। বহুত কেইটা কথা কৈছে তেওঁ, বুজিছেনে? কিন্তু মই খুব চমুকৈ বিচাৰিছো, কাৰণ ময়ো কেইবাটাও কাৰ্যসূচীত যাব লাগিব। ইয়াৰ পিছত নৱজ্যোতি গাঁৱৰ এখন নামঘৰত যাব লাগিব, তাৰপিছত মাৰ্ঘেৰিটাত যাব লাগিব, তাৰপিছত তিনিচুকীয়াত যাব লাগিব, তাৰপিছত ডিব্ৰুগড়ত যাব লাগিব। গোটেই দিনটো কাৰ্যসূচী আছে। সেইকাৰণে মই খুব চমুকৈ ক'ব বিচাৰিছো যে প্ৰধানমন্ত্ৰী মন কি বাতত বহুত কথা ক'লে। প্ৰথম কথা হ'ল আমি স্বচ্ছ ভাৰতৰ কথা কওঁ, যে আমি চাফ চিকুণ নিজৰ গাঁওখন, লগতে নিজৰ চুবুৰীখন, নিজৰ চোতালখন, লগত আমাৰ ঘৰখন আমি চাফ চিকুণ কৰি ৰাখিব লাগিব। তেওঁ এটা সমষ্টিৰ কথা কৈছে, বুজিছেনে? তাত এজন মানুহ কথা ক'লে, গুপ্তা বুলি মানুহজনে খুব দুখিত আছিল। নদীৰ আশে পাশে পুৰা লেতেৰা আছিল, আৰু সেই লেতেৰা থকাৰ কাৰণে খুব দুখিত তেওঁ। পিছত গৈ তেওঁ গাঁৱৰ মানুহবিলাক গোটাই মেলি এনেকুৱা চফা কৰি দিলে যে সন্ধিয়া সময়ত মানুহবিলাক তাতে ফুৰিবলৈ যায়। এতিয়া আমাৰ এই টিপিং বজাৰৰ ওচৰত এনেকে জাবৰ পেলাই দিয়া হৈছে, মই এইফালে নেচাওঁ তেনেকে লাগে, গম পাইছেনে? আৰু সেইকাৰণে আজি টিপিং পঞ্চায়তৰ কোন কোন আছে নাজানো, মোৰ ৱাৰ্ড মেম্বাৰ মই কৈছো এইখিনি চফা কৰিব লাগিব, বুজিছেনে? টিপিঙৰ ওচৰত যিটো আছে এইটো অন্তত চফা কৰাৰ ব্যৱস্থা আমি কৰিব লাগিব। কাৰণ আমাৰ ঘৰৰ পৰা 100 মিটাৰ দূৰত তাত ৰাইজে জাবৰবিলাক পেলাই দিয়ে, যাৰ কাৰণে তাত আমি নহয় বেলেগ মানুহবিলাকো যদি আহে আৰু ক'ব যে আমাৰ মন্ত্ৰী ঘৰৰ ওচৰতে এনেকে জাবৰ জমা পেলায়, হয় নাই? সেইকাৰণে এইটো আমি চাফ চিকুণ কৰিব লাগিব, এইখিনি কথা কৈছো। আৰু আপোনালোক এনেকে নহয়, আপোনালোক নিজৰ চোতালটো চাফ চিকুণে ৰাখে, কোনো এইটো কথা ক'বলগীয়া নাই। তথাপি প্ৰধানমন্ত্ৰী বাৰে বাৰে ভৰাই দিয়ে, আমি মানুহ নহয়, বুজিছেনে? আৰু মানুহ পাহৰি যায়, সেইকাৰণে এই কথাবিলাক কৈ থাকে প্ৰধানমন্ত্ৰী। সেইকাৰণে মই এই কথাখিনি কৈছো। তাৰপিছত আমি 5 তাৰিখে আমি বৃক্ষৰোপণ কৰিম। গছ থাকিলে মানুহ থাকিব। আজি যে ইমান গৰম কিয়? ইয়াৰ অৰ্থ এইটো হৈছে গছ গছনি কাটিছে মানুহে, আৰু সেইকাৰণে খুব গৰম। এতিয়া মই য'ত দিল্লীত থাকো, মোৰ ঘৰ য'ত আছে দিল্লীত, চৰকাৰে দিয়া যিখন মোৰ বাংলো,
তাত ইমানেই ডাঙৰ ডাঙৰ গছ আছে, গাঁৱতো ইমান ডাঙৰ গছ নাই। আৰু যেতিয়া মই নিজৰ ঘৰৰ পৰা যেতিয়া ওলাই যাওঁ ইণ্ডিয়া গেট ফালে, এইফালে 50 ডিগ্ৰী গৰম থাকে। আৰু যেতিয়া মই মোৰ ঘৰলৈ আহোঁ, য'ত সোণেৰী বাগ বুলি কোৱা হয়, তাত 45 হৈ যায়, আকৌ 5 ডিগ্ৰী চেলচিয়াছ কম হয়। গম পালেনে? কাৰণ গছ গছনি থকাৰ কাৰণে। তাৰপিছত মই গম পালো যে গছ গছনি থকাৰ কাৰণে ঠাণ্ডা হৈ থাকে। সেইকাৰণে আমাৰ চৰকাৰ সিদ্ধান্ত লৈছে যে 5 তাৰিখে আমি অৰ্থাৎ পৰ্যাবৰণ দিৱস হিচাপে পালন কৰিম। আৰু সেইদিনাখন আমি এটা বুথক 5 জোপা গছ লগাব লাগিব। তো মই অনুৰোধ জনাম, সেইদিনাখন আমি গছ পুলি ৰুম। আৰু ফল মূলৰ গছ ৰুলে ভাল আছিল, বুজিছেনে? গছ পুলি লগাই দিলেই হ'ব এনেকে নহয়, আমি সকলোৱে সেইদিনাখন গছ পুলি লগাব লাগিব। তাৰপিছত আমি 21 তাৰিখে য়োগা কৰিম, বুজিছেনে? ইয়াতে আহি যাব আমাৰ ৱাৰ্ড মেম্বাৰে এটা ইয়াতে গাড়ী চাড়ী লগাই অলপ য়োগা শিকি আহিব চাগে, নহলে চুইমিং কৰিব এইটো য়োগা হয় বুলি কব। তো সেইদিনাখন যাতে ইয়াতে মানে 50 জন 100 জনক মাতি আনি ইয়াতে য়োগা কৰিব লাগিব 21 তাৰিখে। মই বিশেষকৈ 2 জনকে কৈছো, আৰু মই চাগে বিহুতলিত কৰিম য়োগা। আৰু যদি মই মন্ত্ৰী হৈ গৈছো, আৰু যদি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি কোনোবা বেলেগ জেগাত ধুবুৰীত কৰিব যাব কয়, ধুবুৰীত কৰিব লাগিব, গম পাইছে? সেইকাৰণে মই ক'ত থাকি মই নিজে ক'ব নোৱাৰো। এইখিনি ক'লো। আৰু আপোনালোক আজি আহিছে তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছো, বহুত বহুত ধন্যবাদ জনাইছো। আপোনালোকৰ আশীৰ্বাদত মই আজি MLA হৈছো। MLA হোৱাৰ পিছত মন্ত্ৰী হৈছো। আৰু এনেকৈ নহয়, আপোনালোক জানে যে মই আজিৰ পৰা 25 বছৰ আগতে MLA হৈছো, আৰু দুলীয়াজনৰ পৰা MLA হৈছো। তেতিয়া আমাৰ MLA নাছিলে ক'তো, না ডিব্ৰুগড়ত আছিলে, না তিনিচুকীয়াত আছিলে, শিৱসাগৰত আছিলে, যোৰহাটত আছিলে, ক'তো যেতিয়া MLA নাছিলে। বিজেপিৰ পদমপুৰ পাৰ্টিটোৰ তেতিয়া একমাত্ৰ এটা MLA আছিলে, 2000 আমি, গম পাইছেনে? তেনেকৈ MLA হৈছো। আজি আমাৰ সব জেগাতে MLA আছে, বহুত পাৰ্টি মানুহ হৈ গ'ল, কিন্তু যেতিয়া কোনো নাছিলে সেই সময়ত মই MLA হৈ গৈছো। সেইকাৰণে এইবাৰ পাৰ্টি সিদ্ধান্ত ল'লে, মোক টিকেট দিলে, আৰু তেৰছ গোৱালা ডাঙৰীয়াক দিল্লীলৈ পঠিয়াই দিয়া হ'ল দায়িত্বশীল মেম্বাৰ হিচাপে। সেইকাৰণে আপোনালোক আমাৰ ঘৰৰ আশে পাশে থাকে। আৰু ইলেকশ্যনতো দেখিলোঁ মই, আমি এই ভোটটোত আমি যথেষ্ট ভোট পাইছোঁ, তাৰ কাৰণেও আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু নিশ্চয় আপোনালোক আমাৰ ঘৰৰ ওচৰত যিকোনো সমস্যা হ'লে আহিব। মই নাথাকিব পাৰোঁ, মই হয়তো কেতিয়াবা দিল্লীত আছোঁ, কেতিয়াবা গুৱাহাটীত আছোঁ, কেতিয়াবা হয়তো ধুবুৰীত আছোঁ, কেতিয়াবা তেজপুৰত আছোঁ, কাৰণ মই মন্ত্ৰী। সেইকাৰণে মন্ত্ৰী হিচাপে গোটেই অসম ফুৰিব লাগিব। আৰু মন্ত্ৰীও দায়িত্ব এনেকৈ দিছে, লেবাৰ মিনিষ্টাৰ, বুজিছেনে? শ্ৰম মন্ত্ৰী মই। শ্ৰম মন্ত্ৰী ক'লে যিসকল শ্ৰম কৰে তেওঁলোকৰ উন্নয়নৰ কাৰণে কাম কৰিবৰ কাৰণে মোক দায়িত্ব দিছে, বুজিছেনে? তাৰ উপৰিও আমি যিটো জাতিৰ চাহ জনজাতি বুলি কয়, আদিবাসী বুলি কোৱা হয়, এইটো এটা বিভাগৰ মন্ত্ৰী থাকে। এই 2টা মন্ত্ৰী মোক দায়িত্ব দিছে। 3টা আছে, এটা ৰূপান্তৰ বুলি কোৱা হয়। সেই ৰূপান্তৰটো ধৰি লওক আমাৰ যিটো ৰাস্তাৰ কাম চলি আছে, এইবিলাক স্কিমবিলাক মোৰ ডিপাৰ্টমেণ্টৰ যোগেদি দিল্লীলৈ পঠিয়াব লাগিব আৰু চেংচন কৰাই আনিব লাগিব। তো তেনেকৈ এটা যেনেকৈ এই ব্ৰিজখন চলি আছে ৰয়েল ৰেল ক্ৰছিঙত, এইবিলাক ৰূপান্তৰ যোগেদি এইবিলাক স্কিমবিলাক পঠোৱা হয়। সেইটো আঁচনিটো নিশ্চয় এইটো আমাৰ সমষ্টি উন্নয়ন, ৰাজ্যৰ উন্নয়নৰ কামবিলাক ৰূপান্তৰ নামৰ ডিপাৰ্টমেণ্ট যোগেদি কৰা হয়। কিন্তু 2টা ডিপাৰ্টমেণ্ট হৈছে লেবাৰ ডিপাৰ্টমেণ্ট, য'ত নেকি শ্ৰমিকসকলৰ কাৰণে যিবিলাক শ্ৰমিক সমস্যা আছে এইবিলাক আমি সমাধান কৰিবৰ কাৰণে এতিয়া বাগানৰ মেনেজাৰজন আহিছিলে। তেওঁ কৈছে যে মই নাজানো, বনাপথাৰ কমলা বুলি এখন বাগানৰ কথা কৈছে মেনেজাৰজন, যে মই নাজানো বোলে কোন বাগানত কি কি সুবিধা দিছে। মই মোৰ বাগানখনত প্ৰত্যেক শ্ৰমিক ঘৰত বহা চোফা ছেটটো আমি দিছোঁ বুলি কৈছে, তেওঁলোকে দিছে। আৰু তেনেকৈ যদি প্ৰত্যেক বাগানৰ মালিকে মেনেজাৰ কাম কৰা হ'লে আমি বাগানৰ মানুহবিলাক বা অসমখন তেনেকৈ উন্নয়ন হ'ব। তেনেকৈ ভাবিব লাগিব মানুহে। তেনেকৈ তেওঁলোকৰ মালিকে ভাবি তেওঁলোকৰ বাগানৰ কোৱাৰ্টাৰত থকা শ্ৰমিকবিলাকক প্ৰত্যেকক চোফা ছেট এটা দিছে, যাতে মানুহ আহিলে বহিব ভালকৈ তাৰ ঘৰত লাভৰ পইচাৰে।
তো তেনেকে কাম মইতো দেখা নাই কোনো বাগানত কৰিছে বুলি কিন্তু সেইখন বাগানে কৰিছে মই আজি আহিছিলে তেওঁ কৈছোঁ আপোনাৰ বাগানখন চাবলৈ যাওঁ এইখিনি কৰোঁ আৰু আপোনালোক নিশ্চয় মই কৰোঁ যে মই নাথাকিলেও আমাৰ মঞ্চু আছে কিবা আবেদন কিবা সমস্যা কিবা থাকিলে আপোনাক জনাই থাকিম আৰু মই তাইক জনাইছোঁ যে ইম্পৰ্টেণ্ট মানুহটো এনেকুৱা হৈছে ইম্পৰ্টেণ্ট নাথাকিলেও আহে কিছুমান কথা কয় কাৰণ আমি মন্ত্ৰী হওঁ ইমান সময় নাই আমাৰ ওচৰত বুজিছেনে কালি ৰাতি এজন মানুহে 11 বজাত আহিছে গোটেই তেওঁৰ কাহিনীখিনি কৈ আছে কাহিনীখিনি ক'ব নালাগে কি সমস্যা আছে এইটো কওক বুজিছেনে কোকৰাঝাৰ এখন বাগানৰ পৰা আহিছে বুজিছেনে তো মই ক'লোঁ যে সমস্যাটো অকণমান সমাধান কৰিব কাৰণে চেষ্টা কৰিছোঁ আৰু মানুহৰ জীৱনত চব সমস্যাই যদি সমাধান হৈ যায় তেতিয়াহ'লে কথাই নাছিলে হ'ব নেকি কেতিয়াও নহয় গম পালেনে জীৱনত হয় আমি কিছুমান লাগতিয়াল কামবিলাক কৰিব লাগিব আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কৰিছে যে মানুহ কি কি দৰকাৰ হৈছে সেইখিনি কাম আমি কৰিব লাগিব যেনেকৈ এটা আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়া হৈছে এই কাৰ্ডটো কেতিয়াও ভাবিব নালাগে যে মোৰ বেমাৰ নহ'ব এতিয়া মই দেখোঁ ইয়াত মানুহ আহি মোক পইচা বিচাৰে মই কওঁ 500 যে 1000 টকা সঙাই পিনে যায় পইচাটো আপুনি খাওক বুলি কয় আৰু মই পইচা পকেটৰ পৰা কিমান দিম মইতো দৰমহা 1 লাখ টকাই পাম 1 লাখ টকা দৰমহাত মোৰ গাড়ী গভৰ্ণমেণ্ট দিয়া নাই গম পালেনে এতিয়া চৰকাৰে কৈছে গভৰ্ণমেণ্টে গাড়ী নিদিব কৈছে যে 15,000 টকা দিয়া হ'ব গাড়ী আপুনি ভাড়া হৈছে আগতে এনেকুৱা আছিল যে মন্ত্ৰীক গাড়ী দিয়া হয় মন্ত্ৰী ট্ৰেইনৰ পৰা নামিব প্লেনৰ পৰা নামিব একদম ঝাণ্ডা লগা গাড়ীখনত বহিব যাব ৰঙা লাইট জ্বলাই যাব কিন্তু এতিয়া নাই এইবিলাক मोदी वैसे नहीं होगा सब अरे गाड़ी का पैसा दे दिया गाड़ी से तो गाड़ी